আজি আমি খ্ৰীষ্টলৈ কি ধৰণে চাব পাৰো? আজিৰে পবিত্ৰ ক্ষণতে নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ প্ৰতিখন পুস্তকৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। অনুষ্ঠানটো নিয়মিতভাৱে চাই থাকিলে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে এইটো এটা অতি উপযোগী অনুষ্ঠান হ'ব বুলি আৰু প্ৰত্যেকেই আত্মিকভাৱে লাভৱান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ চলোমনৰ পৰমগীত নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১৪ নম্বৰ পদৰ পৰা ১৭ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই পৰমগীত পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এই পৰমগীতত প্ৰেমিক আৰু প্ৰেমিকাৰ প্ৰেমৰ মাজেৰে আমি বিশেষভাৱে খ্ৰীষ্টই মণ্ডলীৰ প্ৰতি আৰু লগতে প্ৰতিগৰাকী বিশ্বাসীৰ প্ৰতি দেখুওৱা প্ৰেমৰ এখন সুন্দৰ ছবি দেখা পাওঁ। আত্মিক অৰ্থত খ্ৰীষ্টীয় মণ্ডলী হৈছে কইনা আৰু দৰা হৈছে প্ৰভু যীশু খ্ৰীষ্ট। প্ৰভুৱে আমাক শিলৰ ফাটত লুকুৱাই ৰাখিব আৰু সেই শিল হৈছে খ্ৰীষ্টৰ প্ৰতীক। তেওঁ সেই শিল যাৰ ওপৰত খ্ৰীষ্টীয় মণ্ডলী নিৰ্মাণ কৰা হৈছে। তেওঁ আমাৰ পাপ বহন কৰি তাৰ শাস্তি নিজৰ গাত লৈছিল আৰু আমি আজি তেওঁত বিশ্ৰাম ল'ব পাৰোঁ। আমি খ্ৰীষ্টক উজ্জ্বল ৰাতিপুৱা পৰ্বতৰ শৃংগত জয়ী হৈ থিয় হৈ থকা দেখিছিলোঁ। তেওঁ কালবাৰী পৰ্বতত ক্ৰুচৰ ওপৰত আমাৰ পাপৰ শাস্তি নিজে লৈ আমাৰ হৈ মৃত্যুবৰণ কৰিছিল। তেওঁ মৃত্যুৰ দুৱাৰেদি নামি গ'ল, কিন্তু পুনৰুত্থানৰ দুৱাৰেদি আকৌ তেওঁ ওপৰলৈ উঠি আহিল। এতিয়া সেই পুনৰুত্থিত যীশুৰ পোহৰত আমি দিনৰ পোহৰলৈ আগ্ৰহেৰে বাট চাই থাকিব পাৰোঁ, এই অন্ধকাৰে ভৰা পৃথিৱীৰ মাজতো। পৰমগীতৰ ৩ নম্বৰ অধ্যায়ত দৃশ্যটো আমি সলনি হোৱা পাওঁ। এই পুস্তকখনৰ আৰম্ভণিতে আমি ইফ্ৰাইমৰ পাহাৰীয়া দেশত আছিলোঁ, য'ত আমি এগৰাকী ছোৱালী আৰু তাইৰ পৰিয়ালক দেখিছিলোঁ, যিসকল ভাড়াতীয়া কৃষক আছিল। এতিয়া চলোমনে তাইৰ মন জয় কৰিলে আৰু তাইক নিজৰ লগত জেৰুচালেমলৈ লৈ আনিলে। এতিয়া দৃশ্যটো জেৰুচালেমৰ সেই ৰাজপ্ৰসাদলৈ স্থানান্তৰিত হৈছে, যলৈ ৰজাই তাইক লৈ গৈছে। তাইক অকলে এৰি থোৱা হৈছে, ৰজা হয়তো কিবা কামৰ বাবে আঁতৰত থকা বাবে। ইয়াত যিটো কথা লিপিবদ্ধ কৰা হৈছে সেয়া হৈছে তেওঁলোকৰ বিচ্ছেদৰ যন্ত্ৰণাক প্ৰতিফলিত কৰা এটা সপোন, য'ত তাই অৱশেষত চহৰৰ ৰাজপথত তেওঁক বিচাৰি ওলাই যায়। কথাবোৰ অধিক বহলাই জানিবৰ বাবে আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ চলোমনৰ পৰমগীত নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই পৰমগীত পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ শেষৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়ালোঁ। গতিকে আজি আমি পৰমগীত পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই চলোমনৰ পৰমগীত আচলতে প্ৰেমৰ গীত। ৰজা চলোমন আৰু এগৰাকী সাধাৰণ ছোৱালীৰ মাজৰ প্ৰেমৰ গীত। ৰজা চলোমনে এজন ভেড়াৰখীয়া হিচাপে সেই ছোৱালীজনীৰ প্ৰতি প্ৰেম নিবেদন কৰিছিল আৰু এদিন তাইক ৰাজপ্ৰাসাদলৈ তেওঁ লৈ আহিছিল। তেতিয়াহে তাই চলোমন ৰজাক চিনি পাইছিল। চলোমন ৰজা আৰু সেই চুলেমিয়া ছোৱালীজনীৰ প্ৰেমৰ মাজেৰে আচলতে আমালৈ বিশেষ আত্মিক শিক্ষা ইয়াত দিয়া হৈছে। সেইটো হৈছে প্ৰভু যীশু আৰু তেওঁৰ
বিশ্বাসী খ্ৰীষ্টীয় লোকসকলৰ মাজৰ অৰ্থাৎ প্ৰভু যীশু আৰু খ্ৰীষ্টীয় মণ্ডলীৰ মাজৰ প্ৰেমৰ কাহিনী। প্ৰভু যীশু আৰু খ্ৰীষ্টীয় মণ্ডলীৰ মাজৰ প্ৰেম সহভাগিতা আচলতে কেনে গভীৰ হ'ব লাগে আৰু হয় তাৰ মনোমোহা আকৰ্ষণীয় ছবি এখন আমি এই গীতৰ মাজেদি পাওঁ। গতিকে আমাৰ বাবে ইয়াত প্ৰয়োজনীয় শিক্ষা আছে। এতিয়া আমি এই চলোমনৰ পৰম গীতৰ ৩ নম্বৰ অধ্যায়লৈ আগবাঢ়ো। আচলতে এই ৩ নম্বৰ অধ্যায়টো চলোমনৰ ২ নম্বৰ গীতটোৱেই। ২ নম্বৰ গীতটোৱেই ইয়াত চলি আছে। অৱশ্যে এতিয়া দৃশ্যপট সম্পূৰ্ণৰূপে সলনি হৈছে। প্ৰিয় শ্ৰোতা, এই পুস্তকখন অধ্যয়ন কৰোঁতে আমি কোনো সময়তে পাহৰিব নালাগিব যে পুস্তকখনৰ আৰম্ভণিৰে পৰা শেষলৈকে আমাৰ প্ৰিয় প্ৰভু পৰিত্ৰাতা যীশুখ্ৰীষ্ট আৰু তেওঁৰ প্ৰিয়া সুন্দৰী কন্যাৰূপ সতী মণ্ডলীৰ মাজৰ ভালপোৱা সম্বন্ধ সহভাগিতা, তেওঁৰ সাক্ষ্য হোৱা আৰু তেওঁৰ সেৱা আৰাধনা কৰাৰ কথাকেই পাম। চলোমন পৰিত্ৰাতা প্ৰভুৰ ছবি আৰু সেই চুলেমাইট সতী মণ্ডলীৰ ছবি। এতিয়া পাঠ কৰি দিম ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো। ৰাতি মই মোৰ শয্যাত প্ৰাণ প্ৰিয়ক বিচাৰিলোঁ, কিন্তু বিচাৰ কৰি তেওঁক নাপালোঁ। এয়া খ্ৰীষ্টীয় মণ্ডলীৰ কি দুখ লগা ছবি। ইয়াত এই ছবি আঁকি দেখুওৱা হৈছে যে দুৰ্ভগীয়া মণ্ডলী প্ৰভু যীশুখ্ৰীষ্টতকৈ টোপনিক অগ্ৰাধিকাৰ দিয়া মণ্ডলী। আমি প্ৰভু আৰু টোপনি এই দুয়োটা একেলগে পাব নোৱাৰোঁ। খ্ৰীষ্টৰ কাৰণে যদি আমাৰ কোনো চিন্তাই নাথাকে, তেতিয়া নিশা ৮ ঘণ্টা নাক বজাই বজাই নিশ্চয় শুই থাকিব পাৰোঁ। কিন্তু ৮ ঘণ্টা শোৱাৰ কুফল কি হ'ব? প্ৰাণপ্ৰিয়ক বিচাৰিম, কিন্তু বিচাৰি নাপাম। খ্ৰীষ্ট আৰু টোপনি দুয়োটাই অপৰিহাৰ্যভাৱে প্ৰয়োজনীয়। কিন্তু যেতিয়া দুটাৰ এটাক নিৰ্বাচন কৰাৰ সময় আহি পৰে, তেতিয়া অগ্ৰাধিকাৰ দিয়াৰ কথাটো আহি পৰে। তেতিয়া আপুনি কাক অগ্ৰাধিকাৰ দিব, খ্ৰীষ্টক নে টোপনিক? সতী কন্যাৰূপ মণ্ডলী এই ক্ষেত্ৰত বিবেচক হোৱা বৰ প্ৰয়োজন। ২ নম্বৰ পদটো পঢ়ি দিছোঁ। মই এতিয়া উঠি নগৰখনত ফুৰোঁ, আলিত আৰু চৌকত মোৰ প্ৰাণপ্ৰিয়ক বিচাৰোঁ। এই বুলি তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ। ইয়াত আমি পাইছোঁ যে অন্ততঃ সেই ছোৱালীজনীয়ে তাই যে অসাৱধান হৈ আছিল সেই কথাটো বুজি বিচনাৰ পৰা উঠি ৰাতিৰ নিশাটো নিজ প্ৰাণপ্ৰিয়ক বিচাৰিছে। অবলা নাৰী হৈও ভয় শংকাৰ দোহাই দি বহি থকা নাই। আজিৰ যুগত খুব কম মণ্ডলীৰহে সেই আচৰণ দেখা যায়। অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ জীৱনৰ পৰা হেৰুৱা খ্ৰীষ্টক বিচাৰি যোৱা মণ্ডলীৰ সংখ্যা তেনেই আঙুলিৰ মূৰত গণিব পৰা। অধিকভাগ মণ্ডলীৰটো গাতেই নালাগে। সেয়ে তেনে মণ্ডলী অতিপাত সমস্যাৰে জৰ্জৰিত, বৰ দুৰ্বল আৰু ৰুগ্ন। খ্ৰীষ্টৰ সৈতে সম্বন্ধ হেৰুওৱা মণ্ডলী কেৱল দুৰ্বলেই নহয়, কালক্ৰমত সেই নিজেই মৰহি যোৱা মণ্ডলী হয়। খ্ৰীষ্টৰ প্ৰতি প্ৰেম পীড়া নাথাকিলে তেওঁৰ উপস্থিতিৰ প্ৰতি মণ্ডলী বৰ উদাসীন হয়। ৩ নম্বৰ পদত আমি এনেদৰে পাওঁ, নগৰত ফুৰোতে প্ৰহৰীবোৰ মোৰ আগত ওলাল। মই সিহঁতক সুধিলোঁ, তোমালোকে মোৰ প্ৰাণপ্ৰিয়ক দেখিছিলানে? নিশা নগৰৰ পহৰাদাৰী প্ৰহৰীসকলে চুলেমাইটক নিশ্চয় সহায় কৰিছিল আৰু সেয়ে অতি সহজেই তাই প্ৰাণপ্ৰিয়ক বিচাৰি পাইছিল। ৪ নম্বৰ পদ। পাছে সিহঁতৰ ওচৰৰ পৰা অলপ আঁতৰ হৈ গৈ মই প্ৰাণপ্ৰিয়ক পালোঁ। যেতিয়ালৈকে মই তেওঁক মোৰ মাতৃৰ ঘৰলৈ জননীৰ ভিতৰ কোঠালীলৈ লৈ নগ'লোঁ, তেতিয়ালৈকে মই তেওঁক যাব নিদি ধৰি ৰাখিলোঁ। প্ৰিয় শ্ৰোতা, বহু সময়ত মণ্ডলীৰ জীৱন বীণাৰ তাঁৰ ছিগি যায় আৰু মণ্ডলীয়ে সেই ছিগা তাঁৰৰ জোৰা দিবলৈ চেষ্টা নকৰে। তেনে সময়ত নগৰৰ প্ৰহৰীৰ নিচিনা মণ্ডলীৰ আত্মিক পৰিচৰ্যাৰ নেতা নেত্ৰীসকলে সেই কাৰ্যত আন্তৰিকতা আৰু পৰিশ্ৰমেৰে সহায় কৰিব লাগে। ৪ নম্বৰ পদত আমি পালোঁ
যে তেওঁক বিচাৰি পোৱাৰ পাছত সুলেমাইতে সলোমনক যাবলৈ দিয়া নাই। মণ্ডলীৰ ক্ষেত্ৰত সেইটো হ'লে বৰ ভাল হয়। কিবা পাপ বা মন্দতাত পৰি খ্ৰীষ্টৰ সৈতে মণ্ডলীৰ সম্বন্ধ বিনাৰ তাৰ চিগা ঘটনা ঘটিব পাৰে। কিন্তু পাপ স্বীকাৰ আৰু পাপ ক্ষমাৰ পাছত যেতিয়া মণ্ডলীৰ খ্ৰীষ্টৰ সৈতে পুনৰ মিলন হয়, তেতিয়া মণ্ডলী এই ক্ষেত্ৰত সজাগ হোৱা ভাল, যেন প্ৰভুৰ সৈতে সম্বন্ধ যেন পুনৰ ছিঙি নাযায়। 5 নম্বৰ পদ, হে জেৰুচালেমৰ জীয়াৰীবিলাক, মই পথাৰৰ মৃগী আৰু হৰিণীবোৰৰ শপত দি কৈছোঁ, প্ৰেমে নিজে ইচ্ছা নকৰে মানলৈকে তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা। ইয়াত আমি দেখিছোঁ যে পুনৰ মিলিত হোৱা খ্ৰীষ্ট আৰু মণ্ডলীয়ে পুনৰুদ্ধাৰ হোৱা প্ৰেমৰ বন্ধনত দুয়োৰ সৈতে মধুৰ সহভাগিতা অটুট ৰাখে। এই 3 নম্বৰ অধ্যায়ৰ শেষ অংশটি অতি মনোমোহা। ইয়াত আমি পাওঁ ৰজাই তেওঁৰ কইনাক নিবলৈ উভতি অহাৰ কথা। এই সৰু চুলেমীয়া ছোৱালীজনীয়ে তাই যাক অন্তৰ দিছিল, যাক প্ৰেম কৰিছিল, যাক প্ৰাণ ভৰি ভাল পাইছিল, সেই ভেড়াৰখীয়াজনৰ বাবে বহুদিন ধৰি অপেক্ষা কৰিছিল। এদিনাখন তাই দ্ৰাক্ষাবাৰীত কাম কৰি আছিল। আলিবাটৰ মূৰত ধোঁৱাৰ স্তম্ভ এটা দেখা গৈছিল। ধূলিৰ ধোঁৱা। এদল কৃষকৰ পৰা আন এদল কৃষকলৈ চিঞৰি চিঞৰি এই বাতৰি বিলাই দিয়া হৈছিল, চোৱা, ৰজা সলোমন আহি আছে। কিন্তু ছোৱালীজনীৰ যথেষ্ট কাম আছিল, গতিকে তাই নিজৰ কামতেই ব্যস্ত আছিল। তেতিয়া হঠাতে কোনোবা এজন মানুহ উধাটো খাই তাইৰ ওচৰলৈ দৌৰি আহিছিল আৰু এইদৰে কৈছিল, শুনা শুনা, ৰজা সলোমনে তোমাক বিচাৰি আহিছে। অতি আচৰিত হৈ তাই ক'লে, মোক বিচাৰি আহিছে? মইতো ৰজা সলোমনক চিনি নাপাওঁ। কিন্তু যেতিয়া তাইক ৰজা সলোমনৰ সন্মুখলৈ লৈ অহা হ'ল, তেতিয়া তাই চিনি পালে যে সেই ৰজা সলোমনেই তাই ইমান দিনে প্ৰেম কৰি অহা, তাই আগ্ৰহেৰে বাট চাই থকা সেই মেৰ ৰখীয়াজন। এতিয়া তাইৰ প্ৰেমিকে তাইক বিচাৰি আহিছে। ৰজা সলোমনে সেই সাধাৰণ চুলেমীয়া ছোৱালীজনীক নিজৰ লগত সেই ৰাজকীয় ৰথত উঠাই ল'লে আৰু শোভাযাত্ৰা কৰি তাৰ পৰা যাবলৈ আৰম্ভ কৰিলে। গাঁৱৰ মানুহবোৰে সেই সাধাৰণ ছোৱালীজনীৰ অৱস্থা হঠাতে এনেদৰে সলনি হৈ যোৱা দেখি অতি আচৰিত হৈ চাই থাকিল। কিছু সময় আগলৈকে তাই তেওঁলোকৰ নিচিনাই সাধাৰণ লোক আছিল, কিন্তু এতিয়া তাই ৰাণীৰ মৰ্যাদা পালে। প্ৰিয় শ্ৰোতা, এই গোটেই ঘটনাটোৰ মাজেদি কি প্ৰকাশ পাইছে বাৰু? আমাৰ প্ৰিয় প্ৰভু যীশুখ্ৰীষ্টই এদিন যে তেওঁৰ বিশ্বাসী লোকসকলৰ সমষ্টি অৰ্থাৎ তেওঁৰ মণ্ডলীক কইনা হিচাপে লৈ যাবলৈ উভতি আহিব, সেই গৌৰৱময় সত্যটোৰ এখন সুন্দৰ ছবি আমি ইয়াত দেখা নাপাওঁনে বাৰু? প্ৰভু যীশুৱে তেওঁৰ মণ্ডলীক লৈ যাবলৈ এদিন আহিব। বাইবেলত আমি এনেদৰে পঢ়িবলৈ পাওঁ, 1 থিছালনিকিয়া 4 নম্বৰ অধ্যায়ৰ 16 আৰু 17 পদ। কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰিবাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘ ৰথত তুলি নিয়া হ'ম। এতিয়া 6 নম্বৰ পদটো পঢ়ি দিছোঁ। গন্ধৰস, কুন্দুক আদি সুগন্ধি দ্ৰব্য ব্যৱসায়ৰ সকলোবিধৰ সুগন্ধি বস্তুৰে সুবাসিত হৈ ধোঁৱাৰ স্তম্ভ যেন হৈ অৰণ্যৰ পৰা সৌজনী কোন আহিছে। এই সলোমন ৰজাই তেওঁৰ কন্যাক লগত লৈ জেৰুচালেম নগৰত প্ৰৱেশ কৰাৰ এখন ছবি। সলোমন ৰজাৰ যি ৰাজকীয় জাকজমকতা, সেই জাকজমকতা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। সেই জাকজমকতাৰ এটা আভাস আমি পাছৰ পদকেইটাত পাম। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ প্ৰতিজন বিশ্বাসীয়েই এই পৃথিৱীত তেওঁৰ সাক্ষী হিচাপে থাকিব লাগে। আমি তেওঁৰ সাক্ষ্য দিব লাগে। আমাৰ যোগেদি তেওঁ প্ৰকাশ পাব লাগে। তেওঁৰ সাক্ষী হিচাপে
তেওঁ আমাক নতুন সৃষ্টি কৰে। আমি প্ৰতিজন বিশ্বাসীয়েই দৰাৰ আগলৈ অনা কইনাজনীৰ নিচিনা, আৰু যেতিয়া আমি জগতৰ আগত সাক্ষ্য দিওঁ তেতিয়া খ্ৰীষ্টৰ সুগন্ধ আমাৰ গাত থাকিব লাগে। গন্ধৰস, কুন্দুক আদি সুগন্ধ আমাত থাকিব লাগে। সুগন্ধই আনক আকৰ্ষণ কৰে, আনক মনত সন্তুষ্টি দিয়ে। গতিকে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ জীৱনো তেনে হ'ব লাগে। প্ৰভু যীশু যে কি অপূৰ্ব! গন্ধৰসে বুজায় প্ৰভু যীশুৰ মৃত্যুৰ কথা, আমাৰ প্ৰায়চিত্তৰ বাবে তেওঁ ক্ৰুচত প্ৰাণ দিয়াৰ কথা, আৰু কুন্দুকে বুজায় তেওঁৰ জীৱনৰ কথা। দুয়োটাই মিঠা, আকৰ্ষণীয় আৰু গৌৰৱময়। 7 নম্বৰ পদ। চোৱা, সৌৱা চলোমনৰ দোলা, ইছৰাইলীয় বীৰবিলাকৰ মাজৰ 60জন বীৰে তাৰ চাৰিওফালে বেৰি ধৰি আহিছে। তেওঁ দোলাত উঠি যায় আৰু বীৰবিলাকে তেওঁক পহৰা দি দোলা কঢ়িয়াই নিয়ে। তেওঁলোকে বিপদ ভৰা সময়ত বাস কৰিছিল, গতিকে ৰজাৰ বাবে প্ৰহৰীৰ প্ৰয়োজন আছিল। সকলো ধৰণৰ ৰজাৰেই চোৰাংচোৱা পহৰাদাৰী সৈনিক আদি আছিল। প্ৰিয় শ্ৰোতা, চলোমন ৰজাৰ যেনেকৈ পহৰাদাৰী চিপাহীবিলাক আছিল, ঠিক তেনেকৈ আজি প্ৰভু যীশুৰো চিপাহী আৰু পহৰাদাৰী আছে। সেইবোৰনো কোন বাৰু? খ্ৰীষ্টীয় বিশ্বাসীসকলেই তেওঁৰ পহৰাদাৰী। প্ৰভু যীশুৰ বাণী, তেওঁৰ শুভবাৰ্তা পহৰা দিয়াৰ দায়িত্ব খ্ৰীষ্টীয় বিশ্বাসীসকলৰ হাততেই আছে। প্ৰভু যীশুৰ শুভবাৰ্তা শয়তানে বিকৃত কৰিবলৈ সদায়েই চেষ্টা চলাই থাকে। গতিকে খ্ৰীষ্টৰ প্ৰকৃত শুভবাৰ্তা পহৰা দি বচাই ৰখাৰ দায়িত্ব খ্ৰীষ্টীয় বিশ্বাসীসকলৰ। অৰ্থাৎ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা ঘোষণা কৰিব লাগিব যে তেওঁ যীশুখ্ৰীষ্ট যে স্বয়ং ঈশ্বৰ সেই কথা বিশ্বাস কৰে। তেওঁ মানুহ ৰূপত জন্ম লৈ এই পৃথিৱীলৈ আহিছিল। তেওঁ আছিল মানুহ ৰূপত ঈশ্বৰ। এই সকলো কথা আমি বিশ্বাস কৰোঁ বুলি ঘোষণা কৰিব লাগিব। আমি আজি আধুনিকতাৰ দোহাই দি শুভবাৰ্তাৰ মূল কথাবোৰ বিকৃত কৰিবলৈ দিব নালাগিব। প্ৰভু যীশুক কেৱল মাত্ৰ এজন সৎলোক বুলি কোৱা, তেওঁক কেৱল মাত্ৰ এজন ভাল মানুহ বুলি কোৱা, কিন্তু তেওঁৰ ঈশ্বৰত্বৰ কথা অস্বীকাৰ কৰা যিকোনো মতবাদকেই আমি অস্বীকাৰ কৰিব লাগিব। আমি মনত ৰখা উচিত যে প্ৰভু যীশু সাধাৰণ মানুহ নাছিল। তেওঁ কোনো সৎ মানুহো নাছিল। তেওঁ আছিল মানুহ ৰূপত ঈশ্বৰ। 8 নম্বৰ পদ। তেওঁবিলাক সকলো তৰোৱাল ধৰোতা আৰু ৰণ বিদ্যাত পটু। ৰাতিকালৰ ভয়ৰ কাৰণে তেওঁবিলাক প্ৰতিজনৰ কৰঙনত তৰোৱাল বন্ধা। এই কথা মন কৰক যে পহৰাদাৰীবোৰৰ হাতত তৰোৱাল আছে। বাইবেলে আমাক এই বুলি শিকায় যে ঈশ্বৰৰ বাক্যই হৈছে আমাৰ তৰোৱাল। শয়তানৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ অস্ত্ৰ হৈছে ঈশ্বৰৰ বাক্য। সেই পহৰাদাৰীবিলাক আছিল যুদ্ধ বিগ্ৰহত অতি পাৰ্গত। এই কথাটো এই পদত প্ৰকাশ পাইছে। ঠিক একেদৰে আমিও আত্মিক যুঁজত পাৰ্গত হ'ব লাগিব। ঈশ্বৰৰ বাক্যৰূপী তৰোৱাল ব্যৱহাৰ কৰিবলৈ আমি জানিব লাগিব। আমি শিকিব লাগে আৰু সেই বাক্যৰ তৰোৱাল ব্যৱহাৰ কৰাত পাৰ্গত হ'ব লাগে। ঈশ্বৰৰ বাক্যই হৈছে আত্মাৰ তৰোৱাল, আৰু সেইটোৱেই হৈছে যীশুখ্ৰীষ্টৰ উত্তম সৈনিকৰ অস্ত্ৰ। 9 আৰু 10 নম্বৰ পদ। চলোমন ৰজাই নিজৰ নিমিত্তে লিবানোনৰ কাঠেৰে এখন দোলা সাজিলে। তেওঁ তাৰ খুঁটাবোৰ ৰূপেৰে নিৰ্মাণ কৰিলে। তেওঁ তাৰ আউজা ভাগ সোণেৰে আৰু তাৰ বহা দলিচাখন বেঙেনা বৰণীয়া সূতাৰে কৰিলে, আৰু তাৰ ভিতৰখন জেৰুচালেমৰ জীয়াৰীবিলাকৰ প্ৰেমেৰে শোভিত কৰা হ'ল। ৰজা চলোমনৰ ৰথখনৰ বৰ্ণনা আমি পাইছোঁ। তেওঁৰ ৰথখন নিৰ্মাণ কৰা হৈছিল লিবানোনৰ অতি উত্তম কাঠেৰে, আৰু সেই ৰথখনৰ জাকজমকতাৰ বৰ্ণনাও আমি পাইছোঁ। সেই ৰথখনৰ মজিয়াখন নিৰ্মাণ কৰা হৈছিল সোণেৰে। কল্পনা কৰি চাওকচোন, সোণেৰে নিৰ্মাণ কৰা মজিয়া। লগতে এই কথাও আমাক জনাই দিয়া হৈছে যে এই ৰথখন জেৰুচালেমৰ জীয়াৰীসকলৰ হাতৰ কাৰুকাৰ্যৰ দ্বাৰা সুসজ্জিত। দেখিবলৈ যে কিমান সুন্দৰ আছিল কল্পনা কৰি চাওকচোন। কিন্তু লগতে এই কথাও কল্পনা কৰি চোৱা ভাল যে সেই ৰথখন আচলতে চলোমন ৰজাই তেওঁৰ কইনাৰ আদৰণিৰ কাৰণেহে সজাইছিল। গতিকে সেই ৰথখনৰ যোগেদি চলোমন ৰজাৰ প্ৰেমৰ মনোভাৱটো প্ৰকাশ পাই উঠিছে। প্ৰিয় শ্ৰোতা, এই কথাখিনিৰ মাজেদি আমি প্ৰভু যীশুৰ কথা আকৌ এবাৰ মনত পেলাই ল'ব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টই
প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই এদিন নিজৰ লগত ৰাখিবলৈ লৈ যাবহি আৰু তেওঁ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেই ঠাই প্ৰস্তুত কৰি আছে সেই ঠাই প্ৰস্তুত কৰাৰ পাছত সেই ঠাই কিমান সুন্দৰ হ'ব আমি ক'ব নোৱাৰো আমি কল্পনাই কৰিব নোৱাৰো কিন্তু সলোমনৰ সেই ৰথখন যিমান সুন্দৰকৈ সজোৱা হৈছিল তাতকৈ নিশ্চয় অধিক সুন্দৰ আৰু চকুত লগা হ'ব সেই কথা আমি অনুমান কৰিব পাৰো সেই ঠাইত থাকিবলৈ পাই আমি নিশ্চয় অতি আনন্দিত হ'ম কিন্তু সেই ঠাইত থাকিবলৈ আমি বাৰু পামনে যদিহে আমি খ্ৰীষ্টত অনবৰতেই লাগি থাকো যদিহে আমি তেওঁৰ বিশ্বাসত আছো তেনেহলে তেওঁ আমাৰ বাবে প্ৰস্তুত কৰা সেই ঠাইত আমি নিশ্চয় থাকিবলৈ পাম 11 নম্বৰ পদ হে চিউনৰ জিয়াৰীবিলাক যি মুকুট সলোমনৰ বিবাহৰ দিনা আৰু মনৰ আনন্দৰ দিনা তেওঁৰ মাতৃয়ে তেওঁৰ মূৰত দিলে তোমালোকে বাহিৰলৈ গৈ সেই মুকুটেৰে বিভূষিত হোৱা সলোমন ৰজাক চোৱা তেওঁৰ মাতৃয়ে তেওঁৰ মূৰত মুকুট দিলে প্ৰিয় শ্ৰোতা আপুনি যদি প্ৰথম ৰাজাৱলী 1 নম্বৰ অধ্যায়টো পঢ়ি চাই তেনেহলে তাত দেখিবলৈ পাব যে সলোমন ৰজাক আসলতে তেওঁৰ পিতৃ দাউদ ৰজাই মুকুট পিন্ধাই দিব বিচৰা নাছিল দাউদ ৰজাৰ আন এজন পুতেক অদনিয়াই যিকোনো প্ৰকাৰে ৰজা হ'বলৈ চেষ্টা কৰি আছিল দাউদ তেতিয়া যথেষ্ট বুঢ়া হৈছিল তেওঁ এই বিশেষ সমস্যাটো সমাধান কৰিবৰ বাবে কোনো পদক্ষেপ হাতত লোৱা নাছিল দাউদৰ আসলতে অতি মৰমৰ পুত্ৰ আছিল অবছালোম কিন্তু সেই অবছালোমে দাউদৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু ইতিমধ্যেই মৃত্যুমুখত পৰিছিল সলোমনক ৰজা পাতিবলৈ দাউদৰ বৰ বেছি ইচ্ছা নাছিল বুলি আমি অনুমান কৰিব পাৰো সেই বিশেষ পৰিস্থিতিত নাথান ভাৱবাদী বৎসেবাৰ ওচৰলৈ গৈছিল এই বৎসেবা কোন আছিল আমাৰ নিশ্চয় মনত আছে এই বৎসেবা আছিল সলোমনৰ মাক নাথান ভাৱবাদীয়ে বৎসেবাক এনেদৰে কৈছিল তুমি কিবা এটা কৰা নহলে দাউদৰ পিছত অদনিয়াহে ৰজা হ'ব সলোমনক ৰজা পাতিবলৈ তুমিয়েই আগভাগ ল'ব লাগিব নাথান ভাৱবাদীৰ সেই কথা শুনি ৰাণী বৎসেবাই নাথান ভাৱবাদীৰ সৈতে দাউদ ৰজাৰ ওচৰলৈ গৈছিল আৰু দাউদ ৰজাৰ আগত এই কথাখিনি উপস্থাপন কৰিছিল আৰু সলোমনক ৰজা পাতিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল ৰজা দাউদে ক'লে সলোমনক লৈ আহা আমি তেওঁক ৰজা পাতিম আৰু সলোমনক লৈ অহা হৈছিল আৰু তেনেদৰেই সলোমনক ৰজা পতা হৈছিল গতিকে আসলতে সলোমনক পিতাক দাউদে নহয় কিন্তু মাক বৎসেবাইহে ৰজা পাতিছিল বুলি ক'ব পাৰি আৰু সেইবাবে ইয়াত মাকে সলোমনৰ মূৰত মুকুট পিন্ধাই দিয়া বুলি কোৱা হৈছে ৰাণী বৎসেবাইহে সলোমনক ৰজা পাতিবলৈ আগভাগ লৈছিল সলোমনক ৰজা পাতিবলৈ পিতাক দাউদৰ বৰ বেছি ইচ্ছা নাছিল বুলি আমি ক'ব পাৰো সলোমন দাউদৰ পুতেক আছিল যদিও দাউদে সলোমনক ৰজা পাতিবলৈ কোনো প্ৰস্তুতি চলোৱা নাছিল সলোমন ৰজা আসলতে প্ৰভু যীশুখ্ৰীষ্টৰ ছবি তেওঁলৈ চালে আমি কি দেখো প্ৰভু যীশুলৈ চালে আমি কি দেখো প্ৰভু যীশুলৈ আপুনি বাৰু কি দৃষ্টিৰে চাই তেওঁলৈ আমি কি ভাবেৰে চাওঁ তাৰ ওপৰতে নিৰ্ভৰ কৰিছে আমাৰ অনন্তকলীয়া ভৱিষ্যত প্ৰভু যীশুক মূৰত কিৰীটি পিন্ধোৱা ৰজা হিচাপে আপুনি চাবলৈ শিকিছেনে চিন্তা কৰি চাওকচোন ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আমেন আমি ইয়াত পঢ়িবলৈ পাওঁ যে সলোমনৰ মাকে তেওঁক মূৰত মুকুট পিন্ধাইছিল দাউদে আসলতে তেওঁক ৰজা পাতিব বিচৰা নাছিল দাউদৰ আন এজন পুত্ৰ অদনিয়াই অলপ কৌশল কৰি নিজেই ৰজা হ'বলৈ চেষ্টা কৰিছিল দাউদ বুঢ়া হৈছিল আৰু এই বিষয়ে একো কৰা নাছিল
তেওঁৰ প্ৰিয় পুত্ৰ অবছালোমক হত্যা কৰা হৈছিল আৰু সলোমনৰ প্ৰতি দাউদৰ বিশেষ আগ্ৰহ থকা যেন লগা নাছিল গতিকে নাথান ভাৱবাদীয়ে সলোমনৰ মাতৃ বৎসেবাৰ হৈতে মন্ত্ৰণা কৰি দাউদক সন্মান কৰি সলোমনক ৰজা পাতিছিল তেনেকৈয়ে সলোমনক ইছৰাইলৰ ৰজা কৰা হৈছিল দাউদ নহয় মাখে সলোমনক ৰজা পতাৰ ক্ষেত্ৰত আগ্ৰহী আছিল সলোমন ৰজাৰ মাজত আমি দেখা পাওঁ খ্ৰীষ্টৰ ছবিখন আমি খ্ৰীষ্টলৈ চাওঁ হক তেওঁৰ জন্মৰ সময়ত তেওঁলৈ চাওঁ হক তেওঁৰ জীৱনত তেওঁলৈ চাওক তেওঁৰ মৃত্যুত তেওঁলৈ চাওক তেওঁৰ পুনৰুত্থানত তেওঁলৈ চাওক আজি গৌৰৱ মহিমাত থকা তেওঁলৈ চাওক আৰু তেওঁক নিজ কইনাৰ বাবে পুনৰ আহিবলগীয়া জনা হিচাপে চাওক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰভু যীশুৰ চৰণত প্ৰাৰ্থনাত মূৰ দুৱাওঁ স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ প্ৰেম তোমাৰ অনুগ্ৰহেৰে তুমি আমাক আটাইকে পৰিপূৰ্ণ কৰাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ তোমাৰ যি পবিত্ৰ বাক্য প্ৰভু আমি অধ্যয়ন কৰিলোঁ আৰু প্ৰতিজন দৰ্শকসকলক প্ৰভু তুমি জ্ঞান আৰু বুদ্ধি প্ৰভু তুমি দান কৰিবা যাতে প্ৰভু এই বাক্য আমি কেৱল অধ্যয়ন কৰোতা মাথোন শুনোতা মাথোন যাতে নহয় কিন্তু প্ৰভু প্ৰতিজনে যাতে এই বাক্যক নিজৰ জীৱনত লৈ প্ৰভু সেইমতে যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰি চলিবলৈ পাৰিব তেনে প্ৰভু আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ আমেন আহিব পাৰে ধুমুহা জীৱনৰ হত প্ৰলোভন শয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ